আজি অসম দিৱসৰ দিনটোত বা চুকাফা দিৱসৰ দিনটোত বৰ্তমান সময়ত 1000 এগছি চাকিৰে অতি সুন্দৰকৈ উজ্বলাই তোলা হৈছে ৰাজকাৰেং আৰু বীৰ লাচিত সেনাই ঐতিহাসিক ৰাজকাৰেঙক অতি সুন্দৰকৈ উজ্বলাই তুলিছে যিহেতু ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুই পাৰে অৰ্থাৎ পাটকাই পৰ্বত পাৰ হৈ আহি 1228 খ্ৰীষ্টাব্দতে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে বৰ অসম গঢ়ি থৈ যোৱা স্বৰ্গদেউ চাওলুং চুকাফাক আজিৰ দিনটোত সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰিছে আৰু তাৰ মাজতে যিহেতু আজিৰ দিনটোতে নাজিৰাত স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি শুভ উন্মোচন কৰা হৈছে সমান্তৰালভাৱে তাৰ নাতি দূৰতে থকা আজি ঐতিহাসিক কাৰেংঘৰত ঐতিহাসিক ৰাজকাৰেঙক 1000 এগছি চাকিৰে পোহৰাই তোলা পৰিলক্ষিত হৈছে ইমান এটা সুন্দৰ আজি দিন যেটো দিনত 600 বছৰ শাসন কৰা আহোমৰ যি ইতিহাস বিজড়িত হৈ থকা শিৱসাগৰ জিলাৰ ঐতিহাসিক সমলবোৰ অতি সুন্দৰকৈ উজ্বলাই তোলা হৈছে তাৰ সমান্তৰালভাৱে আজিৰ দিনটোত ৰাজকাৰেং কাৰেংঘৰকো 1000 এগছি চাকিৰে বীৰ লাচিত সেনাৰ সৈনিকসকলে অতি সুন্দৰকৈ উজ্বলাই তোলা পৰিলক্ষিত হৈছে যিহেতু স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসম গঢ়িছিল সকলো জাতি একত্ৰিত কৰি সৰু সৰু ৰাজ্যসমূহ একত্ৰিত কৰি বৰ অসম গঢ়াৰ পোষকতা কৰিছিল আৰু তেখেতে যি আদৰ্শ দেখাই থৈ গ'ল সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ বৰ্তমান আমাৰ যুৱ প্ৰজন্ম আগবাঢ়ি গৈছে আৰু তেখেতৰ স্মৃতিত আজিৰ দিনটোত কিন্তু অতি সুন্দৰকৈ সমগ্ৰ অসমৰ চাৰিওদিশৰ সমান্তৰালভাৱে ৰাজকাৰেঙো অতি সুন্দৰকৈ সজাই তোলা পৰিলক্ষিত হৈছে